কলিয়াবৰৰ টুবুকিজাৰণীত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত বিৰোধী ঐক্যমঞ্চৰ নেতাসকলক তীব্ৰ সমালোচনা কৰে পীযুষ হাজৰিকাই কংগ্ৰেছ দলে বঙালী ভাষী ভাৰতীয়সকলক আগৰে পৰা কষ্ট দি আহিছে এতিয়া যদি কংগ্ৰেছ সমৰ্থিত ৰাইজৰ দলক প্ৰাৰ্থীক ভোট দিয়ে কষ্ট নকমে বৰঞ্চ বাঢ়িবহে গতিকে মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তক ভোট দি জয়যুক্ত কৰিলে পূৰ্বতে উন্নয়নৰ মুখ নেদেখা কলিয়াবৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা চামগুৰি সমষ্টিৰ লোকসকলৰ উন্নয়ন সম্ভৱ হৈ উঠিব এইবুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই লগতে তেওঁ মন্তব্য কৰে যে প্ৰিয়ংকা গান্ধী নিৰ্বাচনী সভাত মানুহ নাই বিধানসভাৰ বিৰোধী দলৰ নেতাৰ সভাত 1800 মানুহ খোৱাঙত 5000 মানুহ টিংখঙত 5000 মানুহ কালি ৰাহুল গান্ধী নিৰ্বাচনী সভাতো একে বোকাজানত হল 6000 মানুহ তিতাবৰত হল 6000 মানুহ নাই হিমন্ত বিশ্ব শৰ্মাৰ সভাত এটা সমষ্টিতে 25000 মানুহ হয় মোদীৰ সভাত হয় লাখৰ ঘৰত মানুহ অমিত শাহৰ সভাতো মানুহ হয় 50000 মানুহ এই কথাটোৱে কি বুজায় এইবুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আজি আসলতে কাৰ্যকৰ্তাখিনিক মাত দিবলৈহে আহিছিলোঁ কালি ৰাতি 9টা বজাত ক'লো যে এবাৰ আমবাগানলৈকে আহিম অলপ ৰাইজো গোট খালে ৰাইজক অনুৰোধ কৰিলোঁ কেশৱ মহন্ত ডাঙৰীয়াক যাতে পুনৰ জিকায় কেশৱ মহন্ত ডাঙৰীয়া কলিয়াবৰৰ নহয় অসমৰ এগৰাকী দিগ্গজ নেতা জ্যেষ্ঠ মন্ত্ৰী অমায়িক ব্যক্তি গতিকে কেশৱ মহন্ত ডাঙৰীয়াক জিকালে অঞ্চলটোৰ ভাল হয় গতিকে ৰাইজক অনুৰোধ কৰিলোঁ ইণ্ডিপেণ্ডেণ্টক ভোট দি লাভ নাই ইণ্ডিপেণ্ডেণ্টক ভোট দিয়া মানে ভোটটো নষ্ট হোৱা আৰু আমি আমাৰ মিত্ৰজোঁট বিজেপি এজিপি বিপিএফ ৰাভা যৌথ মঞ্চ আমাৰ গণশক্তি আমি সকলো একেলগে থাকিব লাগিব তেতিয়াহে আমি সুৰক্ষিত হ'ম আৰু আমি সুৰক্ষিত হৈ থাকিলে অসম সুৰক্ষিত হ'ব ভাৰতীয় সুৰক্ষিত হ'ব খিলঞ্জীয়া সুৰক্ষিত হ'ব গতিকে সকলোকে কেশৱ মহন্ত ডাঙৰীয়াক সহায় কৰিবলৈকে আহ্বান জনালোঁ অনুৰোধ জনালোঁ মই ভাবোঁ নিশ্চিত অলপ চলপ খেলি মেলি কৰি আছিলে কিন্তু পৰহি দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ আহিব আৰু মই এতিয়া দেখিলোঁ যিসকলে অলপ ইণ্ডিপেণ্ডেণ্ট কৰি আছিলে প্ৰায় ঘূৰি আহিছে গতিকে কেশৱ মহন্ত ডাঙৰীয়াৰ বিজয় সুনিশ্চিত খুব বেছি ভাল হ'ব এইবাৰ আগতকৈ বহুত বেছি ভাল হ'ব ভাবিব নোৱাৰা ধৰণে ভাল হ'ব অভিলেখ সৃষ্টি কৰিম সেইটো কেনেকৈ হ'ব দলৰ যদি ওপৰত যায় কোনো মানুহ দলৰ ঊৰ্ধত নহয় দলৰ ঊৰ্ধত কোনো নহয় গতিকে এইটো যদি কয় জিকিলে দললৈ আহিম এইটো হ'ব নোৱাৰে আৰু বিজেপিত এনেকুৱা অৱস্থা নহয় ভগৱানে কৰিলে বিজেপিয়ে বা NDA অভিলেখ সংখ্যক চিটত জিকিব এটা চিটত কথা হাইপথেটিকেলি মই প্ৰথম কথা কওঁ কেশৱদা নেহাৰে মই প্ৰথম কথা কওঁ যে কেশৱদা কোনো পধ্যে নাহাৰে হাইপথেটিকেলি কৈছোঁ ধৰি ল'লোঁ ইণ্ডিপেণ্ডেণ্ট জিকিলে আমাৰ কি দৰকাৰ আমিতো ইণ্ডিপেণ্ডেণ্ট নোহোৱাকৈ চৰকাৰ বনাম প্ৰথমে কৈছোঁ অভিলেখ সংখ্যক চিটত জিকিম ভাবিব নোৱাৰা ধৰণৰ চিটত জিকিম সকলোৱে কৈ আছে 90 92 95 মই আজি সংখ্যাটো ক'ব খোজা নাই বহুত ওপৰত গুচি যাম কিন্তু মই কোনটো কৈছোঁ এজন যেনিবা ক'ৰবাত ইণ্ডিপেণ্ডেণ্ট জিকিলে মই কলিয়াবৰ বুলি কোৱা নাই আমাৰ কি দৰকাৰ আছে হয়নে নহয় কওক গতিকে মানুহখিনিৰহে ক্ষতি হ'ল আৰু কেশৱদা শক্তিশালী মানুহ কেশৱদাক আমি সকলোৱে সন্মান কৰোঁ কেশৱদাই যেতিয়া কোনোবা এজন মন্ত্ৰীক কিবা এটা কয় আমি আখৰে আখৰে পালন কৰোঁ গতিকে সমষ্টিটোৰ ভাল হয় সমষ্টিটোৰ ভাল হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ কেশৱদাক পুনৰ জিকাওক কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন
জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।